নমস্কাৰ বন্ধুসকল, আজি আহিছোঁ এটা পুনৰ আপোনালোকৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি ভিডিঅ'ত দেখুৱাম আপোনালোকক ভৰালী নামঘৰ। ভৰালী নামঘৰ ক'ত, কেনেকৈ, ক'ৰ পৰা নামঘৰটো স্থাপিত হ'ল বা প্ৰতিষ্ঠিত হ'ল তাৰ বিষয়ে আজি জানিবৰ বাবে মই ভৰালী নামঘৰ আহি পালোহি। সেই ভিডিঅ'টো শেষলৈকে চাব। ধন্যবাদ। ভৰালী নামঘৰ বুলি কোৱা হয়। এই ভৰালী নামঘৰ ক'ৰ পৰা কেনেকৈ প্ৰতিষ্ঠিত হ'ল তাৰ বিষয়ে আজি জানিবলৈ মই নামঘৰ দেউতা আছিলোঁ। এই নামঘৰ ভৰালী নামঘৰৰ মুখ্য নামঘৰে দেউতাই তেখেতে গোটেই নামঘৰটো পৰিচালনা কৰি আহিছে। বৰ্তমান নামঘৰ ভাগৱত পাঠবলৈ চোৱা চিতা পৰা ধৰি সম্পূৰ্ণ। গতিকে আমি প্ৰথমে এখেতৰ ওচৰলৈ আহিছিলোঁ। দাদা কৃষ্ণ, আপুনি এই নামঘৰটো ক'ৰ পৰা কেনেদৰে স্থাপিত হ'ল, তেখেতৰ মহিমা কি, এই বিষয়ে আপুনি অকণমান মোক ক'লেই হ'ল। আৰু আপোনাৰ পৰিচয়টো প্ৰথমতে দি দিব। মই অলৰেডি ক'লোৱেই বাৰু, আপোনাৰ মুখে জানিলে ভাল হয়। সিহঁতৰ আমাৰ নামঘৰ পূৰ্বতীয়াত নাছিলে, চিকনি পাহাৰ দাঁতিত দৈজিকৈ নামৰ ঠাইত আছিলে। যেতিয়া মানুহে আক্ৰমণ কৰি সেই গাঁওখন ক্ষতি কৰিলে, ইয়াত ভৰালী ঘৰ, বিষয়া ঘৰ, বৈৰাগী ঘৰ এনেকৈ 4 ঘৰৰ মানুহ আহি আছিলে। তেতিয়া কৰিবলৈ সেই মানুহৰ অত্যাচাৰ থাকি তেখেতসকলে আশ্ৰয় দিয়ে। ভৰালী তেতিয়া মানুহৰ এজন ভাল মুখ্য মানুহ, তেখেতৰ আশ্ৰয়তে গাঁওখন বসতি হৈছিল। আৰু তেতিয়াৰ পৰা এই নামঘৰ স্থাপন হ'ল। তেতিয়া আমাৰ তাত যেতিয়া যিখিনি নামঘৰ আছিলে সেইখিনি পুঁজি যেতিয়া আদায় কৰিলে, আদায় কৰাৰ পিছত তেতিয়া তেওঁলোক আহি ইয়াত ভৰালী আশ্ৰয় দিয়ে। আৰু ভৰালী তেখেতসকলক ৰাখি যে তোমালোকে একদম নদী অৰামতি আছে, তোমালোকে ইয়াতে স্থাপন কৰে, ইয়াতে গৃহস্থী গ্ৰহণ কৰিব পাৰিবা। আৰু কোনোবাই সুধিলে মই ৰাখিছোঁ বুলি ক'ব, ভৰালী ৰাখিছোঁ বুলি ক'লেই হ'ব। বুলি কৈ মানুহক শান্ত কৰি ৰাখিলে। আৰু তেতিয়াৰ পিছৰ পৰা আমাৰ তাত যিখিনি নামঘৰ পৰা ঘৰ আছিলে সেইডাল নামঘৰৰ কাহানি মুধৰ মাৰলি আছে। আমি ফালি পেলাই অভিযোগ কৰিছোঁ। মাৰলি বাঁহৰ কঠীয়া নামঘৰ, কাঠৰ মাৰলি আছিলে, সেইডাল তাহানি মাৰলি আছে, কিন্তু এইডাল নপৰিলে। আনি আকৌ পূৰ্বৰ ককাহঁতে আনি ইয়াত পেলাই থৈছিলোঁ। আমাৰ যেতিয়া ইয়াৰ নামঘৰ হ'ল, নামঘৰ হওঁতে আমি তেখেতক ফালিছোঁ। অগ্নিগড় হিচাপে, পুৰণা চিহ্ন হিচাপে আমি তেখেতক ৰাখি আছোঁ। আৰু তাৰপিছত যেতিয়া নামঘৰ যেতিয়া বাঁহৰ নামঘৰ আমাৰ গুচাই কাঠৰ নামঘৰ বনাবলগীয়া হ'ল, তেতিয়া আমাৰ আছিলে ৰাইজে চিন্তা কৰি পাহাৰলৈ যাম বুলি কাঠৰ চব হ'ল, কিন্তু লাই খুঁটে নাপাইছিল। লাই খুঁটে নোপোৱাৰ কাৰণে ৰাইজে ক'লে আমি পাহাৰলৈ গৈ কাঠ খুটা ল'ম। কিন্তু ৰাতি সপোনত দেখুৱাই দিলে যে তোমালোক যাব নালাগে, তোমালোকৰ খুটা আহি আছে। তেজপুৰ চাউল খোৱা পাহাৰ আছে, চাউল খোৱা পাহাৰলৈ ভোল নদী আছে, চাউল খোৱা পাহাৰ পৰা ভোল নদী দিব, ভোল নদী আনি ব্ৰহ্মপুত্ৰত দিব, ব্ৰহ্মপুত্ৰ এনেকৈ পশ্চিম ফালে গৈছে। আমাৰ খুটা উজাই আহি হাতীমূৰত কলঙৰ আছে। তেতিয়া দকল ডেকাল পানী ভাদমহীয়া আমি সাঁতুৰি পাৰ হৈছোঁ, কিন্তু তেওঁলোকে পোৱা নাই। গতিকে আমি সাঁতুৰি পাৰ হৈছোঁ, মস্ত জাজি আহে, সাপ আহে তাৰ লগত। গতিকে আমাৰ খুটা আহি যেনে সপোন তেনে ফল। তেখেত আহি হাতবোৰত লৈ গ'লহি, হাতবোৰত ঘাটি ঘাটিছিল, তাতে লৈ গ'লহি। যেতিয়া পানী শুকাই গ'ল কাতিমহীয়া, খুটা ওলাই পৰিল। বহুতে নিজে যত্ন কৰিলে, কোনেও নোৱাৰিলে। আমাৰ আজু ককাহঁতৰ গৈ তাত এজন চাউলৰ পিঠাগুড়ি আৰু এথোপা ভীমকল লৈ খাই জয়ধ্বনি দি তাল খোল বজাই তেখেতক যেতিয়া হেৰি কৰিলে, তেখেতে লৰাই দিলে, তেখেত লৈ গ'ল। যেতিয়া যেনে সপোন তেনে ফল লাহেকৈ উঠাই আনি তেতিয়া লৈ গ'ল। তেতিয়া আমি পাৰ পাই, তেতিয়াতো জেক নাই, গাড়ী নাই, একো নাই। বাঁহৰে চকা বনাই তাত ঘূৰাই সোমোৱাই আমি যেনেকৈ সৰু গাড়ী ঘূৰাই থওঁ, তেনেকৈ লৈ তেখেতক টানি তেতিয়াতো গাঁৱৰ অৱস্থা ইমান নহয়, ৰাস্তা পদূলি ইমান ভাল নহয়, আৰু গাড়ী একো নাই, ট্ৰেক্টৰ নাই একো নাই। গতিকে বাঁহৰে চকা বনাই ককাহঁতে আলু ককাহঁতে টানি আনি ইয়াত স্থাপন কৰিলে। আমাৰ যেতিয়া স্থাপন কৰিছিল কেশৱ মহন্ত আলু ককাহঁতে, বাপুদেউতাই, সেই বাপুদেউতাৰ ধৰ্ম ৰক্ষা কৰি আমি সেই খুটা আমি যেতিয়া পাকা নামঘৰ হৈ বাহিৰত পেলাই থৈছিলোঁ, পেলাই থওঁতে তেতিয়া সপোন কৰালে, তহঁতে মোক পেলাই থৈ তহঁতক দিম। আৰু ৰাইজেও পেলাই আছে, জেল খাইছে, 1 ৰাতি জেলত আছে। গতিকে ৰাইজেও কষ্ট খাইছে। তাৰপিছত যেতিয়া এই নামঘৰ হ'ল, তেখেতক দাঙি আনি সেইটো নামঘৰত থোৱা হ'ল। সেইটো পুৰণা নামঘৰ আছিলে। পুৰণা নামঘৰ এতিয়াই আছে মেইন নামঘৰ। সেইটো আমি অস্থায়ীকৈ আসনভাগ তালৈ নিবলগীয়া হ'ল, ইয়াত নিশ্চয় কাম নকৰাৰ কাৰণে তালৈ নিবলগীয়া হ'ল। আকৌ তেখেতক তাৰপৰা আনি আমাৰ এইভাগ যেতিয়া হ'ল, আমি গান যোৱাৰ আনি তেখেতক ইয়াত স্থাপন কৰি সেই দিশৰ পৰা আজি পৰ্যন্ত এনেকৈ বনটো প্ৰচলন হৈ আছে। আৰু যোনে যেনে ধৰণৰ ভাবে, আমিতো আগতে সৰুতে হাল বাওঁতে
গৰু হালত কিনি আনো ধবাং জুই খুৱাই ইয়াত যদি লাখুটীয়া এডাল দি কৈ দিওঁ প্ৰভু বৃহস্পতিখন ৰক্ষা কৰক নহ'লে পানী গোটা নচি হ'ব এনেকৈ কৈ দিলে পিছদিনাখন গৰু হালত দিলে হালত দিয়ে তেনেকুৱা প্ৰমাণ পাইছোঁ ল'ৰা ছোৱালীয়ে খৰচ নাকাঢ়ে ইয়াত লাখুটীয়া এডাল দিলে খৰচ কাঢ়ে কাৰোবাৰ ল'ৰা নাই ল'ৰা হৈছে কোনোবা বিয়া হোৱা নাই বিয়া হৈছে আমাৰ দেউতাৰ দিনত একেদিনাখনেই কলিয়াবৰৰ পৰা পুৰণি দিনলৈকে 24খন বিয়া হৈছে একেদিনাখনে একেজনী ছোৱালী তেনেকুৱা প্ৰত্যেক ঘৰ ছোৱালী তেনেকুৱা 24টা দৰা সেইটো তাত লিখিত হৈছে আমাৰ হৃদয়ত আমি জনা অৱস্থাত তেতিয়া যেতিয়া দিশৰ আগে আগে ৰাইজে মোক মাতনি দায়িত্বভাৰ দিয়ে সেই দিশৰ পৰা আজি পৰ্যন্ত অধৰণে জনাই নজনাই ভকত সেৱা কৰি আছোঁ আৰু গুৰু সেৱা কৰিছোঁ পুৱাতে আহি তেখেতক ওলাই আচাৰ কৰিলে পৰিষ্কাৰ কৰি ধৰি পাৰি ভকত বিশ্বাস দিবৰ কাৰণে থওঁ আৰু তাৰপিছত প্ৰসাদৰ কামবিলাক আমাৰ আৰু দেৰি আছে তেখেতসকলক মই প্ৰসাদৰ তাত লগাই থৈ আহিছোঁ বাৰু এতিয়া আমাৰ তেখেতে দেউতাই ক'লে যে ইয়াত মানে বিভিন্ন ধৰণৰ মহিমা হয় ন দেউতা যে আপোনালোকৰ যদি কাৰোবাৰ সন্তান সন্ততি জন্ম নহয় ইয়াত চাকি এগছ যদি আপোনালোকে যদি ভাবে হয় কাৰোবাৰ যদি বিবাহ হোৱা নাই যদি কি দিব লাগে বুলি কয় মানে প্ৰসাদ এমুঠি দিলে তেখেতলোকৰ বিবাহ হয় আৰু কি বুলি কৈছিলে আপুনি শালত গৰু নগ'লেও যদি প্ৰসাদী সেই গৰুশাল শাললৈ যাব যি মনোভাৱে ভাবে তেখেতলোকে হৈ যাব ভকতি নিজৰ হয় গতিকে আপোনালোকে সদাচাৰ হিচাপে মানে শুদ্ধ মনে আপোনালোকে এই নামঘৰলৈ আহি প্ৰৱেশ কৰক আৰু তেখেতক মনোভাৱ প্ৰকাশ কৰক তেখেতে হয়তো দুজনে নিশ্চয় আপোনালোকৰ মনৰ আশা পূৰণ কৰিব গতিকে আজি বাৰু আপোনাক লগ পাই ভাল লাগিল আৰু আপুনি মই শেষত সেই আমি তুলসী খুঁটাটো চাব পাৰিম নি বাৰু যাব পাৰিম নে একেলগে যাব পাৰিম ব'লক আপুনি মোৰ লগতে গ'লে ভাল হয় চুব নালাগে এনেকৈ দিব পাৰিব ভালখিনি আমি এনেকৈ মানুহে বহুতে চাবলৈ বিচাৰে যিহেতু আমি চেষ্টাটো কৰোঁ গতিকে এনেকৈ ঢুকি নাপায় মদন গছ এনেকুৱা ডাঙৰ মদন গছটা মানুহে এনেকৈ ধৰিব লাগে এনেকুৱা আমি চেষ্টা কাটি কম কৰিছোঁ নহ'লে আমি বিলাক আমাৰ দিগদাৰ হয় আৰু গৈ হৈ গ'লে এইটোৱে হৈছে তুলসী খুঁটা যিটো খুঁটাৰ পৰা এখনো যেতিয়া এতিয়া সপোনত দেখুৱাইছিলে এই তুলসী খুঁটাৰে আপোনালোকে নামঘৰটো মানে প্ৰতিষ্ঠিত কৰা কাৰণ সেই তুলসী খুঁটাটো গতিকে এই খুঁটাটোতে য'ত বিখ্যাত মানে আপোনাৰ ভৰালী নামঘৰটো তুলসী খুঁটাটোৰ কাৰণে অতি জনপ্ৰিয় বিখ্যাত গতিকে আপোনালোকে আহিব পেলাই তুলসী খুঁটাটো চাব আৰু এই বিষয়ে তেখেতে ক'লে বৰ্তমান নামঘৰে দিওঁতে যে তুলসী খুঁটাটো ক'ৰ পৰা আহিলে কি কথা কেনেদৰে হ'ল আপোনালোকে আৰু জানিবলৈ মন গ'লে ভিডিঅ'টো চাব লগতে দেউতাক আহি পেলাই লগ কৰিলে সম্পূৰ্ণখিনি আপোনালোকে গম পাব গতিকে দেউতা কথা এটা সুধি আসনখন যে আসনখন চালো এইবিলাক মানে গ্লাছ দিয়া চাই কাৰণটো কি কাৰণ কিছুমান মানুহবিলাকে এতিয়া যাই গুচি আহে তেওঁলোক যে ভাগত সিয়াত থাকিল তেতিয়া আমি বেয়া পাম আমি যাৰ তাত ভাগৱতক আমি চিন্তা কৰোঁ ভাগৱতে ভগৱন্ত গতিকে আমি ভগৱতক পিছফালে একেটাই চাগে থৈ গ'ল মই পানীবিলাক খাই আছে গতিকে ইমান আগত জগতৰ ক্ষতি হৈছে গতিকে আমি সেইখন হেৰি দিওঁ মানে আদৰি দি মানে বিচাৰ নোহোৱাকৈ পালা গুচি যাব গতিকে সেইবিলাক তেতিয়া আমাৰ ক্ষতি হ'ব গতিকে আমাৰ ক্ষতি হ'ল তেখেতসকলৰ ক্ষতি হ'ব আমি এটা ক্ষতি নহওক তেতিয়া ক্ষতি হ'ব নালাগে সেইকাৰণে যাবলৈ খাবলৈ নৰখা আৰু এতিয়া শেষত কথা এটা ক'লোঁ আপোনাৰ ভাদ মাহতে কিবা অলৌকিক ঘটনা হৈছে নেকি বাকী তেখেতে মানে দেখুৱাই যায় ভাবি আগতে দেখুৱাই গ'ল আপোনাক কিবা তেখেতে সপোনত দেখুৱাইছে নেকি কিবা ওলাই আহিছোঁ মাক গৈছোঁ এনেকৈ ওলাই গৈছোঁ দুটাই কৰে ওলাই গৈছোঁ তেতিয়া আমাৰ এনেকৈ ওলাই যোৱা মানুহে আহি আছে পাঁচ কিলোমিটাৰ আছোঁ পাঁচ কিলোমিটাৰ আহিছোঁ পাঁচ তাৰপিছত মই মাতিছোঁ দেখোঁ মই মানুহ বুলিয়ে ভাবিছোঁ মোৰ পাক মাৰি আছোঁ আৰু লাখুটীয়া এনেকৈ দি আছে আৰু চলে এনেকৈ লৈ আছোঁ মই যেতিয়া আপুনি কেতিয়া আমাৰ এনেকৈ খাদাক তেনেকৈ
এনেকৈ 3 নম্বৰ কৰিছোঁ মানে মুখখন চাই এনেকৈ চাই তো মানে নামঘৰ ভিতৰত দিছে আপুনি বাস্তৱ যায় সোমায় মাত বল নাই সোমাই মই চাইছোঁ এইটো সেইটোতে আছোঁ সেইটোতে থাকোঁতে তাতে এখন আঞ্জাত নাইকিয়া হ'ল নহয় মইতো বিয়াই ধৰি লোৱা মাৰিলোঁ ভয় লাগে ঘৰৰ পৰা আকৌ আহি পাই চাইছোঁ মানে মই জলপান দুটা দেখাই পেলাই এনেকৈ চাই আছোঁ গতিকে নাইকিয়া যেতিয়া হ'লোঁ তেতিয়া লোৱা নাই তেতিয়াৰ পৰা আমি তেখেতক বিশ্বাস কৰোঁ আৰু মোৰ ভিডিঅ' লওঁ মই তেখেতক খোৱা খাওঁতে বৰদৰা কৰোঁ খোৱাৰ পৰা খাবলৈ দিব লাগিব ইয়াৰ অনুভূতি মোৰ ভাল লাগিলে এতিয়া আপোনাক মই বিহু বুলি কিবা চাহ খাব দিছোঁ দেই মোৰ ফালৰ পৰা মানে মোৰ ভিডিঅ'ত এটা কালি মই এটা আপোনালোকক পষ্ট দিছিলোঁ যে আমি নামঘৰত মানে মই নামঘৰত পইচা দিয়াটো পচন্দ নকৰোঁ মানে কেলৈ মোৰ তাৰ কোনো বিতৰ্ক মন্তব্য নাছিলে কাৰণ নামঘৰত দিয়াতকৈ ইয়াত বিভিন্ন ধৰণে পইচা দিয়ে গতিকে আপোনালোকৰ নিচিনা যে ভকতসকলক দিয়ে আপোনালোকে নামঘৰত চোৱা চিতা কৰিছে ন আপোনালোকতো কিবা এটা আৰ্থিকভাৱে ঘৰখন চলিব লাগে নহয় জানো গতিকে এইটোকে এই নামঘৰত দিয়া বুলি আপোনালোকে এতিয়া ভকতক দিলে কিতাপটো হয় বুলি মই ভাবোঁ দেই মই যদি মোৰ হৈ সেইটো আপোনালোকে ভুল নুবুজিব কোনোবাই দিলেহে মই যাওঁ কিন্তু মই কাপোৰ নাপাওঁ এটা শাস্ত্ৰই কি কৈছে বা কৃষ্ণ শাস্ত্ৰই কৈছে যে গুৰুজনে কেতিয়া সন্তুষ্ট হয় যেতিয়া নামঘৰৰ হ'লে তেখেতৰ অলৰেডি আমাৰ কাৰ্মাধিকাৰ তেখেত নিজে অৰ্থীয় অৱস্থা তেখেত নিজে দিয়ে ন গতিকে তেখেতক দিয়াতকে তেখেতৰ যিসকল জন্ম দিছে আমি তেখেতৰ জীৱকে পঢ়ি পেলাই গাঁৱে তেখেতৰ অংশ দিম ন এই তেখেতৰ যিসকল আমাক শিকিছে এই দুখীয়া দৰিদ্ৰসকল যে আছে এই তেখেতলোকক যদি 1 টকা 2 টকা চাউল তেখেতক এসাঁজ চাউল দিয়ে এই ভোকত থকা নহয় তেতিয়া তেখেত সন্তুষ্ট হয় গতিকে আপোনালোকক সদায় কাৰণে মই নোকোৱাহেঁতেন মোৰ অভম্য হৈ গ'ল মই জানি শুনি নকৰিছিলোঁ কাৰণ নজনাকৈ মই কোৱাহেঁতেন সাজি কৈছে সেইকাৰণে ভুল হৈ গৈছে কিন্তু মোৰ বাক্যটো ভুল হৈছে কাৰণে একেৰাহে হৈ আছে আৰু মোক কোৱাইছে মই কৈছোঁ আপোনালোকে বোলে ৰাইজসকল লাষ্টলৈ মই অনুৰোধ আপোনালোকে নামঘৰত পইচা দিয়া স্বত্তে যদি 10 টকা দিয়ে তাৰ বুলি আপুনি 20 টকা এই এনেকুৱা নামঘৰীয়া দেউতাসকলক বুঢ়া বৃদ্ধসকলক আহি পেলাই সেৱালৈ যাব পিছত নামঘৰত কিছুমান ব্যক্তি থাকে নামঘৰত সেৱা দিবলগীয়া থাকিব তেখেতলোকে নিজৰ পকেটৰ বাবে সেৱা দি যায় কিন্তু তেখেতলোক কোনো সদাচাৰে ভকত নহয় ৰাতিপুৱা গ'লে সেয়া পইচা তেখেতলোকৰ বেলেগত ব্যৱহাৰ কৰি আমি নিজে পৰিলক্ষিত দৃষ্টিগোচৰ হৈছে সেই ওপৰত মই কালি ভিডিঅ'টো পষ্ট কৰি এৰিছিলোঁ গতিকে যে নামঘৰত পইচা দিবলৈ আমি নালাগে ইয়াৰ কোনো মানে বেলেগ লক্ষণ আছিলে এই কাৰণে যে নামঘৰত দিলে কিছুমান সকল ইয়াত লুটীয়া হৈ পৰে আৰু সেই পইচাটো প্ৰকৃতাৰ্থত নামঘৰলৈ নাযায় তেখেতলোকৰ প্ৰকৃতত সোমায় গতিকে এনেদৰে নামঘৰীয়া দেউতাসকলক আপুনি নিজে সেৱা দি তেখেতলোকৰ চৰণত সেৱা দি আপোনালোকে পইচা কিবা এটা অৰিহণা এটা দি দিলে তেখেতলোকে গুৰুজনে সন্তুষ্ট হয় আমি ক'বলৈ আছিলে আজি ভিডিঅ'টো ইমানতে সমাপ্ত ধন্যবাদ আজি আমাকো সেৱা